এই মুহূৰ্তত যোগীঘোপাৰ পৰা আহিছে এক শোকাবহ খবৰ। যোগীঘোপাত শোকাবহ ঘটনা। কৰ্তব্যৰত অৱস্থাত আৰক্ষী জোৱানৰ মৃত্যু। অসম বিধানসভা নিৰ্বাচনৰ নিৰাপত্তাৰ বাবে আহিছিল সুদূৰ বিহাৰৰ বাক্সাৰ পৰা আৰক্ষী জোৱানজন। আৰক্ষী জোৱানজনৰ নাম দয়ানিধি সিং। দয়ানিধি সিং বিহাৰ স্পেচিয়েল আৰ্ম পুলিচৰ ৬০ নং কনষ্টেবল জোৱান। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় জোৱানজনৰ। চলন্ত পৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ। জোৱানজনৰ মৃত্যুত যোগীঘোপা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলক বৰ্মনে শোক প্ৰকাশ কৰে। আমাৰ হস্পিটেল চলন্তপাৰা CHC পেচেণ্ট এজন লৈ অহা হয় ওম প্ৰকাশ প্ৰসাদ চিপাহী 715 তেখেতে লৈ আহে দয়ানিধি সিংহ এট এৰাউণ্ড আপোনাৰ 9 মানত তেখেতক লৈ আহে। তো আমি ভাইটেলছবিলাক চেক কৰোঁ। ক্লিনিকেলি আমি তেখেতক ব্ৰড ডেথ পাওঁ, মানে ইয়াৰ আগতে মানে অহাৰ আগতে আপোনাৰ ডেথ হৈছে। তো তাৰপিছত আমি ক্লিনিকেলি যিমান ভাইটেলছ আছে এইবিলাক চেক কৰাৰ পিছত আমি কোনো ৰেছপন্স পোৱা নাই। আপোনাৰ CB ৰিফ্লেক্স আছে, সাধাৰণতে যিবিলাক মানুহ জীৱিত থাকিলে দিয়ে সেইটো নাই। তাৰপিছত আমি ডেথ ডিক্লেয়াৰ কৰি আমি পষ্টমৰ্টম কৰিবৰ কাৰণে বঙাইগাঁও চিভিল হস্পিটেললৈকে মানে ৰেফাৰ কৰিছোঁ। আননন কেছ, কাৰণ এইটো কোনো পাষ্ট হিষ্ট্ৰী দিব পৰা নাই। যিহেতু ব্ৰড ডেথ হৈছে, কজটো জানিবৰ কাৰণে আমি পষ্টমৰ্টমটো কৰিব লাগিব। মানে ইলেকশ্যন ডিউটিৰ কাৰণে আহিছে বুলি আমি জানো। তেখেতে বক্সাৰ ডিষ্ট্ৰিক্ট বিহাৰৰ পৰা অহা বুলি আমি জানো। আৰু ইয়াতে যোগীঘোপা যিটো মাল্টি লজিষ্টিক পাৰ্ক আছে তাতে থকা বুলি আমি জানিছোঁ।